মোৰ নাম সুশীব্ৰত সিং চৌধুৰী এনে মানুহে মোক পাকুটা বুলি সবাই মাতে এই মই 40 বছৰ পাৰ হৈ গ'ল সৰুৰ পৰাই মই গছপুলি ৰোপণ কৰোঁ এতিয়ালৈকে মই মোৰ আগততো সেনেকৈ হিচাপ ৰখা নাই কিন্তু এভাৰেজ মই যদি ধৰোঁ এভাৰেজ মোৰ ধৰিব গ'লে এতিয়ালৈকে মই প্ৰায় 10 লাখ পাৰ কৰি দিছোঁ গছপুলি ৰোপণ কৰা আৰু ডিষ্ট্ৰিবিউট কৰা মই আগতে বন বিভাগত কাম কৰিছিলোঁ তাৰপিছত বন বিভাগত মই চাকৰি যোৱাৰ কিছুদিন আগতে মই অৱসৰ লৈ পেলাই বাছ মই গাছ ৰুইয়ে আছোঁ আৰু চাকৰিৰ আগৰ পৰাই মই গাছ ৰুই আছোঁ গাছ ৰুই এইটোৱে মোৰ ধৰ্ম আৰু উৎকট গৰমত মই মানে এইটোৱে মানে চবকে এটা মানে মেছেজ দিব বিচাৰোঁ যে গ্ল'বেল ৱাৰ্ম যিটো সেইটোক আমি ৰক্ষা কৰাৰ কাৰণে গ্ল'বেল ভাৰসাম্যতা ৰক্ষা কৰাৰ কাৰণে মানে গছপুলি ৰোপণ বাদে আৰু বেলেগ কোনো উপায় নাই সেইকাৰণে মই গোটেই মানুহক সকলোৱে এটা দুটাকৈ হ'লেও গছপুলি ৰোপণ কৰক আৰু তাক ৰক্ষণাবেক্ষণ দি পেলাই ডাঙৰ দীঘল কৰক তেতিয়াহ'লে আমি এই যিটো গৰম এই বছৰৰ যিটো গৰম দিছে এই গৰমৰ পৰা নিস্তাৰ পাম আৰু এতিয়া সাপোজ মই আজি যিটো গছ কাটিলোঁ 5 বছৰ পিছত তাৰ পৰা এটা একশ্যন পামেই আমি সেইকাৰণে চবকে কৈছোঁ চবেই গছ কাটি আৰু আমাৰ ইয়াত মিনিমাম 500 কোটিৰ গছৰ দৰকাৰ চৰকাৰৰ পৰা দি আছে 500 কোটি গছ হ'লেহে তেতিয়া আমি কি হ'ব পাৰিম মানে আমাৰ তাপমাত্ৰাটো কিটো এনভাইৰনমেণ্টটো ঠিক থাকিব সেই হিচাপে আমি একোৱে কৰিব পৰা নাই সেইকাৰণে সকলোকে মই বিনম্ৰভাৱে অনুৰোধ কৰোঁ সকলোৱে যাতে গছপুলি ৰোপণ কৰে নিজাববীয়াকৈ মেহগনি এটা খুব কষ্টলি গাছ এটা দিবে লাগবে কাটল হয়ে গেছে দিবে লাগবে কাটল হ্যাঁ এইটা নাও এই যে পেরা এই মন্দির কাটি দিবি এইটা মন্দির কাটি দিবি আচ্ছা ওই নোট বলে জলপাই হ্যাঁ জলপাই থ্যাংক ইউ এই তাপস এইটা মেহগনি এটা তোমরা নাও আর কষ্টলি গাছ লন ব্রো কারবাড়ি দিন নাকি সুপুরি এটা মন্ত্রী হলগারি দিছি এই যাও কাটতে যাও আমার কাছে যাও মেহগনি গাছ একটা দাও তো এই যে মেহগনি গাছ নাও ধুবুৰীত 40 বছৰে 10 লাখতকৈ অধিক গছপুলি ৰোপণ কৰি চৰ্চাত এগৰাকী ব্যক্তি ধুবুৰী চহৰৰ RK মিছন ৰোড অঞ্চলৰ বাসিন্দা তথা প্ৰকৃতিপ্ৰেমী সুশীব্ৰত সিনহা চৌধুৰীয়ে উৰ্ফে পাকুদা জিলাখনৰ বিভিন্ন প্ৰান্তত 40 বছৰে এই পৰ্যন্ত 10 লাখতকৈ অধিক গছপুলি ৰোপণ কৰি চৰ্চাত ব্যক্তিগৰাকী চাকৰি জীৱনৰ পৰা অৱসৰ লৈ মৃত্যুৰ আগলৈকে কেৱল মাত্ৰ গছপুলি ৰোপণ কৰাৰ লক্ষ্য প্ৰকৃতিপ্ৰেমী সুশীব্ৰত সিনহা চৌধুৰীৰ প্ৰতিদিনৰ দৰে আজিও ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল গোলকগঞ্জৰ কানৰীত গছপুলি ৰোপণ কৰাৰ লগতে ৰাইজৰ মাজত গছপুলি বিতৰণ কৰে ধুবুৰীৰ প্ৰতাপ চৰকাৰৰ ৰিপৰ্ট আসাম ফোকাছ আমার বোতাম রকম করে লাগান যে সব দামি গাছ কিন্তু মেহগনি গাছ কি জানেন কি এইটা গাড়ি দিই গাড়ি কার গাড়ি গাড়ি না তাহলে দিতে গেল আপনি আছেন আপনার সাথে মই একসাথে যাবো ধরি যান আরে গাছ কিন্তু আসি দেখি গাছ কি হয় না লুঙ্গি ছুটি যায় এইটা হল মেহগনি গাছ বুঝছেন রাষ্ট্রপতি বাড়ির সুপ্রিম কোর্টের এই গাছের ফার্নিচার থাকে